নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত কিছুমান কথা আলোচনা কৰোঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাকালি অৰ্থাৎ 7 মাৰ্চত ADREৰ ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু আপোনালোকৰ ৰিজাল্ট কেনেকুৱা হ'ল জনাবচোন। মোৰ ৰিজাল্ট কি হ'ল মই আপোনালোকক ভিডিঅ'টোৰ শেষলৈ জনাই আছোঁ। 18 লাখ নিবনুৱা যুৱক যুৱতীৰ ভিতৰত ময়ো এগৰাকী। ময়ো ADREৰ 3rd গ্ৰেড এক্সামত অৱতীৰ্ণ হৈছিলোঁ আৰু যোৱাকালি মই বহুত ডিপ্ৰেশ্যনত আছিলোঁ। যোৱাকালি মই কোৱালিফাইড নহ'লোঁ বুলি মোৰ ইমান দুখ লগা নাই, কিন্তু কিছুমান কথা যে ইমান চোকা আছিলে, ইমান চোকা হৈও ADREৰ এক্সাম কোৱালিফাই কৰিব পৰা নাই, অতদিনে কি পঢ়িলে, ইমান চোকা বুলি কৈ থাকে কিন্তু এক্সাম এটাও পাছ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ বহুত কথা শুনা পাইছোঁ। গতিকে মোৰ বহুত দুখ লাগিছিলে। এক্সাম কোৱালিফাই কৰিব পৰা নাই সেইটোত মোৰ দুখ লগা নাই, কিয়নো বয়স বহুত হৈ যোৱা নাই যে মই আৰু চান্স নাপাম। কোনো বহুত তেনেকুৱা চান্স ওলাব, এক্সাম হ'ব, সেইবিলাকত অৱতীৰ্ণ হ'ম। সেইটোত ইমান বেয়া লগা নাই যে মই এক্সামটো কোৱালিফাই কৰিব নোৱাৰিলোঁ, কাৰণ আমি জানো, আমি এক্সাম দিয়াখিনিয়ে জানো কিমান এটা কম্পিটিটিভ এক্সাম হয়। এইটো এনেধৰণৰ এটা এক্সাম নহয় যে বোলে আমি হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকত যিদৰে 6টা ছাবজেক্ট পঢ়ি এনেদৰে এক্সাম দিছোঁ, বোলে ষ্টাৰ মাৰ্কছ পাইছোঁ, ডিষ্টিংশ্যন মাৰ্ক পাইছোঁ, ফাৰ্ষ্ট ডিভিজন পাইছোঁ, তেনেকুৱা ধৰণৰ নহয়। এক্সাম দিয়াসকলে অকল বুজি পায় যে কিমান এটা বহল পৰিসৰৰ পৰা প্ৰশ্ন কাকতখন বনোৱা হয়, আমি কিমানখিনি বহল পৰিসৰৰ জ্ঞান হ'লেহে সেই পৰীক্ষাটোত কোৱালিফাই হ'ব পাৰে, সেই পৰীক্ষাৰ্থীসকলে বুজি পায়। আনে পৰীক্ষা নিদিয়াসকলে তেওঁলোকে সেইখিনি কথা বুজি নাপায়। আচলতে তেওঁলোকে কথাখিনিৰ পৰা চাগে আপোনালোকে বুজি পাইছেই মোৰ ৰিজাল্ট কি হ'ল। হয়, ময়ো কোৱালিফাই কৰিব পৰা নাই, মোৰো ৰিজাল্ট বেয়া। আৰু মই এইবাবেই কথাখিনি কৈছোঁ যাতে মোৰ যিখিনি ফিল হৈছে মই আপোনালোকক কৈছোঁ, আপোনালোকেও যাতে অলপ এই ডিপ্ৰেশ্যনৰ পৰা ওলাবলৈ অলপ সাহস পায়, কিয়নো আমি বুজি পাওঁ, যিহেতু ময়ো এগৰাকী পৰীক্ষাৰ্থী আৰু বাকীসকল পৰীক্ষাৰ্থীৰ মনতো কি চলি আছে সেইখিনি বুজি পাওঁ। সমাজে বহু ধৰণৰ কথাই ক'ব, এই ইমান পঢ়িছে, পঢ়ি পিনি আজিলৈকে চাকৰি এটা ল'ব পৰা নাই, ইমান চোকা কিন্তু সেই পৰীক্ষা এটাতে পাছ কৰিব পৰা নাই। কিন্তু আমি জানো আমি পৰীক্ষাটো কেনেদৰে অৱতীৰ্ণ হৈছোঁ। আজিকালি কি হৈছে, চবতে অকল কৰ্চৰ ছিষ্টেম, APSC কৰ্চ কৰিছে, UPSC কৰ্চ কৰিছে, আৰু তেনেধৰণৰ পৰীক্ষাৰ্থীসকলে বেছিকৈ ADREত তেওঁলোকে অৱতীৰ্ণ হৈছে আৰু কোৱালিফাই হৈছে। তেওঁলোকে চাকৰি লাগক নকৰকে, কিন্তু তেওঁলোকে নিজকে টেষ্ট কৰিবৰ কাৰণে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছে আৰু এটা ছিট তেওঁলোকে তেনেদৰে ৰিজাৰ্ভ কৰি লৈছে। আৰু তেওঁলোকে ইমান কষ্ট কৰি আছে। APSC UPSCৰ দৰে এটা ডাঙৰ পৰীক্ষাৰ কাৰণে তেওঁলোকে যা যোগাৰ চলাই থকাসকলে তো এনেও এনেকুৱা ধৰণৰ এটা এক্সামত কোৱালিফাই কৰাত তেওঁলোকৰ সহজ হ'বই। আৰু সেয়েহে এনেই মানুহে এনেকৈ জাজ কৰিব নালাগে। আচলতে এটা পৰীক্ষাই জীৱনৰ সকলো নহয়, এনেধৰণৰ পৰীক্ষা বহুত আহিব যাব। আনক দোষাৰোপ কৰিলে আচলতে নিজৰ দুখখিনি নাইকিয়া নহয়, যিহেতু মানুহে আশা কৰে আগৰ ৰিজাল্টবোৰৰ তুলনাত মানুহবিলাকে, ওচৰৰ পাজৰৰ মানুহবিলাকে অলপ তেনেদৰে আশা কৰে যে তাই পাছ কৰিব, সি পাছ কৰিব, তেনেধৰণৰ আশা কৰে। কিন্তু হ'লেও আমি কি কৰিম এতিয়া, আপ্ৰাণ চেষ্টা কৰা হৈছে, সকলোৱে চেষ্টা কৰিছে। এক্সামৰ সময়ত দেখা গৈছিল এটা তেনেধৰণৰ ইউটিউব চেনেলবিলাকত কিমান ভিউজ হৈছিলে, সকলোৱে কিমান ক্লাছ লৈছিলে, কিমান কষ্ট কৰিছিলে, সেইটো টাইমত সকলোৱে গম পাইছিলে। সকলোৱে চেষ্টা কৰাৰ পাছতো বিফল হ'বলগীয়া হৈছে, কাৰণ 18 লাখ কেণ্ডিডেট অৱতীৰ্ণ হৈছে পৰীক্ষাটোত আৰু মাত্ৰ 12,000 পোষ্ট আছে। গতিকে সেই 18 লাখৰ মাজত কি ক'ম আৰু, বুজাসকলে বুজি পাব, নুবুজাসকলেতো এনেই চিঞৰ বাখৰ কৰিবই, কিবা কিবি নক'বলগীয়া কথা ক'বই, সেইখিনি লাগি থাকি লাভ নাই। আৰু কিছুমান কথা আজি ক'ম বুলি ভাবিছোঁ। আমাৰ ছেবাৰ শিক্ষা ব্যৱস্থাটো ইমান
মানে মানদণ্ডটো উন্নত নহয় যিমান তেওঁলোকে এক্সামৰ পেপাৰখনত যিমানখিনি মানদণ্ড উন্নত কৰিছে সেই হিচাপত তেওঁলোকে সেইখিনি শিক্ষা প্ৰভাইড কৰিব পৰা নাই। মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মই ভুলো হ'ব পাৰোঁ। 17 বছৰীয়া এই আনুষ্ঠানিক শিক্ষাত মইতো কেতিয়াও লজিকেল ৰিজনিং পোৱা নাছিলোঁ, য'ৰ পৰা 30-40 নম্বৰ লজিকেল ৰিজনিঙৰ পৰাই আহে। তাততো আমাৰ চৰকাৰী বিদ্যালয়সমূহত সেই ৰিজনিং তেনেধৰণৰ শিক্ষাটো আনুষ্ঠানিক শিক্ষা কেতিয়াও দিয়া নাই, মই পোৱা নাই আচলতে, সেইটো কৈছোঁ। এতিয়া যদি নতুনকৈ ইনক্লুড কৰিছে সেইটো মই নাজানো, কিন্তু 17 বছৰীয়া শিক্ষা জীৱনত লজিকেল ৰিজনিং সেইখিনি আমি পোৱা নাছিলোঁ আচলতে। এতিয়া দেখিছোঁ জাতীয় বিদ্যালয়ৰ মোৰ ভতিজা এজনীয়ে জাতীয় বিদ্যালয়ত অধ্যয়ন কৰি আছে প্ৰথম শ্ৰেণীতে যিখিনি লজিকেল ৰিজনিং তেওঁলোকে পাইছে সেইখিনিতো সিহঁতৰ মানদণ্ড বহুত উন্নত। সেইখিনি সিহঁতে এতিয়া যিখিনি আমাৰ এডিআৰই এক্সামত লজিকেল ৰিজনিং আহিছে সিহঁতৰ 5ম-6ষ্ঠ শ্ৰেণীৰ ল'ৰা ছোৱালীও সেইখিনি ছল্ভ কৰিব পাৰিব, কিয়নো সিহঁতক প্ৰথমৰ পৰাই সেইখিনি প্ৰভাইড কৰিছে, সিহঁতে পাইছে, সেইখিনি শিকিছে। আৰু এতিয়া দেহা বাই কৈ দিয়া। আজিলৈ ইমানখিনিয়ে, ধন্যবাদ সকলোকে। আৰু ভিডিঅ'টো যদি ভাল পালে প্লিজ লাইক কৰি দিব, আৰু আপোনালোকে কি ভাবে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।